পুৱাৰে পৰা যি লুতুমাৰী মাজগাঁৱত বা লুতুমাৰীৰ নাৰায়ণপুৰে হওক বা লংজাপ লুতুমাৰী এইসমূহ ঠাইত উচ্ছেদ অভিযান চলি আছে আৰু এয়া ২ নং মাজগাঁও লুতুমাৰীৰ যি সংৰক্ষিত বনাঞ্চলৰ অধীনত পুৱাৰে পৰা যি উচ্ছেদ অভিযান চলি আছে আমি নিউজ অসম নৰ্থ ইষ্টৰ আমি দেখুৱাই আছোঁ ডিজিটেল আৰু টিভিত টেলিভিশ্যনত কিন্তু মোৰ লগত এগৰাকী ব্যক্তি আছে তেওঁৰ ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হৈছে এইখন লুতুমাৰী মাজগাঁৱৰে তেওঁৰ নামটো হৈছে মাইনুল ইছলাম আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মাইনুল ইছলাম বিজেপিৰ ৭ নং বুথৰ সভাপতি আৰু তেওঁৰ ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হৈছে অৰ্থাৎ বিজেপিৰ নেতাৰ ঘৰো বৰ্তমান এই উচ্ছেদ অভিযানত উচ্ছেদ হ'বলগীয়া পৰিছে তেওঁ ডুমডুমিয়াৰ এগৰাকী ব্যক্তি এগৰাকী মই দেখুৱাইছোঁ মাইনুল ইছলাম তেওঁ সিঙৰ ডুমডুমিয়াৰ তাৰপিছত ইয়ালৈ গুচি আহিলে নদীয়ে ঘৰ ভঙাৰ কাৰণে ইয়াত ঘৰ বান্ধিলে আৰু তেওঁ চৰকাৰী বহু সুবিধাও পাইছে ৰেচন কাৰ্ডো আছে হয় আমাৰ ৰেচন কাৰ্ড আছে PM কিষাণৰ ঘৰ আছিলে এইটো আমাৰ PM কিষাণৰ ঘৰ আছিলে চৰকাৰে দিছে এইটো আছিলে আমাৰ লংজাপ ৭ নম্বৰ ৱাৰ্ড লংজাপ পঞ্চায়ত ৭ নম্বৰ ৱাৰ্ড আছিলে এইটো কিন্তু ৭ নম্বৰ ৱাৰ্ডৰ সভাপতি আমি বিজেপি চৰকাৰৰ সভাপতি হিচাপত মই নিযুক্তি দিছিলে ৰাইজে আৰু আমাৰ এইজন আছিলে উপসভাপতি আছিলে তে আমি বিজেপি চৰকাৰক আমি বহুত সহায় কৰিছোঁ আৰু ভোট দিছোঁ আমি ভোট দি পেলাই জিকাইছোঁ জিকাৰ পিছত আজি আমাৰ ইয়াতে বহুত নথি পত্ৰ আছে আমি ইয়াতে আজি ৫০ বছৰ ধৰি আহিছোঁ প্ৰায় প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নেকি চৰকাৰী ঘৰ চৰকাৰী ঘৰ আছিলে চৰকাৰী PM কিষাণৰ ঘৰ আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলত আছিলে এয়া আৰু এইটো আছে আৰু তেওঁ ৰেচন কাৰ্ডো আছে আপোনাৰ ৰেচনৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে এইটো কাৰেণ্ট দিছে আমাক কনজুমাৰ আছে আমাৰ সব কিছু সুবিধা আছে চাউলৰ কাৰ্ড আছে তেতিয়া তাৰপিছতো আমাৰ মোৰ ল'ৰা ছোৱালী ৩জন এজনক বিয়া দিছোঁ আৰু এজনী কলেজত পঢ়ি আছে কি কাম কৰে আপুনি মইতো এনে সৰু সৰু এটা বিজনেছ কৰোঁ ধানৰ বিজনেছ কৰি থাকোঁ কিন্তু আজি একো কৰিব পৰা নাই আমি এই অলপমান জায়গাত আমি থাকোঁ এইখিনি জায়গা যদি আমাক ভাঙি দিয়ে আমি ক'ত যাম আমাৰ মাটি বাৰী একো নাই মই দেখুৱাইছোঁ চাওক মাইনুল ইছলামৰ বাৰীত এতিয়াও এয়া JCB চলি আছে উচ্ছেদ চলি আছে বুলডোজাৰ চলি আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মাইনুল ইছলাম তেওঁ নিজে এগৰাকী বিজেপিৰ সভাপতি বুথ সভাপতি আৰু চৰকাৰ চলি আছে বিজেপিৰ সেই সময়ত বিজেপিৰ চৰকাৰ চলি থকা সময়ত বিজেপিৰ সভাপতিৰ ঘৰ উচ্ছেদ কৰা কথাটোৱে যথেষ্ট কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমাৰ লংজাপ পঞ্চায়তৰ যোনজন সভাপতি আছিলে প্ৰেচিডেণ্ট আছিলে সেইজন দীনেশ দাৰ ঘনীয়েক আছিলে দীনেশ দা ডাঙৰীয়া আছিলে তে আমি দীনেশ দাৰ আমলত আমাক ৭ নম্বৰ ৱাৰ্ডৰ সভাপতি হিচাপে আমাক নিযুক্ত কৰিছিলে আৰু আমি সেই হিচাপত আমি ৰাইজৰ লগত ইমান সহযোগিতা কৰি পেলাই আমি বিজেপি চৰকাৰক আমি ভোট দিছিলোঁ আৰু বিপুল ভোটত আমি দীনেশ দাৰ ঘনীয়েকক আমি জিকাইছিলোঁ আৰু আমাৰ ভোটতে মুছলিম মানুহৰ ভোটতে জিকিছিলে আজি আমি প্ৰায় ইয়াতে ৫০-৬০ বছৰ ধৰি থকাৰ অৱস্থাটো আমাক ইয়াতে আক্ষেপৰ কথা মাইনুল ইছলাম তেওঁ এগৰাকী বিজেপিৰ সভাপতি হোৱাৰ পিছতো তেওঁৰ ঘৰ এইদৰে ভাঙি পেলোৱা হৈছে এয়াই বৰ্তমান আমি দেখুৱাই আছোঁ লংজাপ যি লুতুমাৰী যি মাজগাঁও লুতুমাৰী ২ নং মাজগাঁও এইখন ২ নং মাজগাঁও একেদৰে লুতুমাৰী মাজগাঁও সংৰক্ষিত বনাঞ্চলৰ যিসমূহ অঞ্চল আছে তাত উচ্ছেদ অভিযান চলি থকাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যে এইগৰাকী ব্যক্তি মাইনুল ইছলাম তেওঁ বিজেপিৰ বুথ সভাপতি তাৰপিছতে তেওঁৰ ঘৰ উচ্ছেদ কৰা হৈছে আৰু এয়া বৰ্তমান দেখুৱাইছোঁ আমি আজি পুৱাৰে পৰা যি উচ্ছেদ অভিযান চলি আছে তাত এটা কথা যিগৰাকী বিজেপিৰ যিগৰাকী ৭ নং ৱাৰ্ডৰ যিগৰাকী সভাপতি তেওঁ এটা কথা অভিযোগ কৰিছে যে কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে তেওঁৰ ঘৰটো উচ্ছেদ কৰা হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ